অবতল দাপনত জানিবলৈ আমি কি প্ৰথমতে অবতল দাপনৰ চিত্ৰটো আঁকি ল'ব লাগিব। মই চকেৰে আঁকি আছো, তোমালোকে যেতিয়া কৰিবা তেতিয়া কি কৰিবা যে কম্পাছৰে কৰিবা। এইটো হৈছে আমাৰ কি অবতল দাপন। এই প্ৰশ্নত যে কৈছে অবতল দাপনত গঠিত চিত্ৰ, এনেকৈ হ'ব। এইটো তোমাৰ হৈছে অবতল দাপন। ইয়াত হৈছে পি, তাৰ মানে হৈছে মেৰু। ইয়াক কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়। মেৰু বুলি কোৱা হয়। আৰু ইয়াত মাজত থাকে কি এফ, তাৰ মানে হৈছে কি ফকাস। ইয়াত হৈছে ফকাস। আৰু ইয়াত থাকিব কি চি। কিমান দূৰত দিবা সেইটো তোমালোকে স্কেলৰ সহায়ত মাপ যোগ কৰি দিবা। এইটো চি, যাক কোৱা হয় ভাস্কেন্দ্ৰ। এইটো হৈছে আমাৰ ভাস্কেন্দ্ৰ, এইটো হৈছে ফকাস, আৰু এটা হৈছে কি মেৰু। এতিয়া পোহৰ যিকোনো আমি কি পাইছো যে পোহৰ এটা বস্তুত পৰে নাইবা কাচত পৰিলে কি হয়, এইটো হৈছে আমাৰ পোহৰ গৈ আছে, ধৰি লোৱা হৈছে ধৰা পোহৰ গৈ আছে, এইটো হৈছে আমাৰ পোহৰ। এইটো আমি এনেকুৱা ধৰণৰ কাচিন দিব লাগিব, পোহৰ যিহেতু পোহৰ গৈ আছে। এতিয়া কি হৈছে যে অবতল দাপনত পোহৰ এটা পৰাৰ পিছত কি হয়, বেলেগ ঠাইলৈ উভতি যায়, হয় নে নাই? বেলেগ ভাৱে কি হয় উভতি যায়। তেতিয়াহ'লে এই পোহৰটো পৰি কি হব? উভতি আহিব। হা, পোহৰ পৰাৰ পিছত কি হব? চিত্ৰটো ভাল নে? মই আকৌ আঁকি দিছো। এতিয়া চোৱা, এইটো পোহৰ আহিলে, পোহৰ গল, এইটো হৈছে পোহৰ। এতিয়া হৈছে কি পোহৰটো পৰাৰ পিছত আমি কি কৰিব লাগিব? ইয়াত পোহৰ পৰি আকৌ উভতি আহিব, হয় নে? এতিয়া চোৱা, উভতি আহিব যিহেতু এইটো হৈছে কি আমাৰ ফকাস, মাত্ৰ কি হৈছে ফকাস। এতিয়া হৈছে কি অবতল দাপনত পোহৰ পৰাৰ পিছত কি হয়, পোহৰ ফকাসৰ মাজত কি কৰে, একেবাৰে মাজতে কটাকটি কৰে। কি হৈছে ফকাসৰ মাজত কটাকটি কৰে। আৰু হৈছে কি এইটো হৈছে আমাৰ কি আকৌ পোহৰটো আহি পেলাই কি হৈছে ভাস্কেন্দ্ৰ, যিহেতু আমাৰ অবতল দাপনৰ ক্ষেত্ৰত এনেধৰণৰ আহিব। পোহৰ আহিলে ইয়াত কি হৈছে ভাস্কেন্দ্ৰ মাজত আহিলে, ইয়াত পোহৰটো আহিলে, এইটো হৈছে আমাৰ ভাস্কেন্দ্ৰ। ভাস্কেন্দ্ৰত কি হৈছে পোহৰটো ভাস্কেন্দ্ৰ পৰাৰ পিছত এনেকৈ আহিলে, এইটো হৈছে আমাৰ অবতল দাপন। আমি অবতল দাপনত এতিয়া হৈছে কি আমাৰ কুৱেশ্যন কি কৈছে যে লক্ষ্য বস্তু যদি অসীমত থাকে তেন্তে প্ৰকৃতিৰ আকাৰ আকৃতি প্ৰকৃতি কি হব? আমি কি কৰিব লাগিব এতিয়া যে আমি কি কৈছো যে পোহৰ পৰা পৰি এটা অবতল দাপনত পৰিছে। এইটো হৈছে আমাৰ অবতল দাপনৰ চিত্ৰ, অবতল দাপন। এইটো হৈছে অবতল দাপন, অবতল দাপন। এইটো হৈছে অবতল দাপন। পোহৰটো ইফালৰ পৰা গৈ একেবাৰে কি কৰিছে, মাত্ৰ ফকাসৰ মাজত কটাকটি কৰিছে। এইটো হৈছে আমাৰ ফকাস। ফকাসৰ এফেৰে কি কৈছো আমি ফকাস কৈছো, চিত কি কৈছো, চিত কৈছো ভাস্কেন্দ্ৰ, পি কৈছো কি মেৰু। কি এইখিনি আমাৰ হৈছে পোহৰ। এইটো হৈছে আমাৰ অবতল দাপনৰ চিত্ৰ। তোমালোকে এতিয়া কি কৈছে প্ৰকৃতি আকাৰ প্ৰকৃতি কি হব? তেতিয়া আমি কি লিখিম যে আমি এইখিনি লিখিব লাগিব ইয়াত। এতিয়া প্ৰশ্নটো মই আগতে লিখি দিছো, এতিয়া চাও কেনেকৈ লিখিব লাগিব। ইয়াত চিত্ৰ চাই চাই লিখিবা। কেনেকৈ লিখিব লাগিব যে লক্ষ্য বস্তু, এক নম্বৰত লিখিবা লক্ষ্য বস্তু, লক্ষ্য বস্তু, লক্ষ্য বস্তু যদি, যিহেতু কৈছিল যদি অসীমত থাকে, প্ৰতিবিম্ব পথ গঠন হৈছে। লক্ষ্য বস্তু যদি কি থাকে অসীমত থাকে তেনেহলে প্ৰতিবিম্ব পথ গঠিত হৈছে ফকাসৰ মাজত গঠিত হৈছে। ফকাসত গঠিত হব, গঠিত হব। এক নম্বৰ পইণ্ট।
যেহেতু অবতল দাপনৰ ক্ষেত্ৰত কি হয় সদায় লক্ষ্য বস্তু যদি অসীমত অৱস্থিত হয় তেতিয়াহ'লে কি হ'ব প্ৰতিবিম্বটো ক'ত গঠিত হ'ব ফকাছত গঠিত হ'ব। 1 নম্বৰ হৈছে। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰ 1 নম্বৰটো হৈছে। এতিয়া 2 নম্বৰ চোৱা। 2 নম্বৰত কি আছে প্ৰতিবিম্বৰ আকাৰ আৰু আকৃতি। 2 নম্বৰত আছে কি প্ৰতিবিম্বৰ আকাৰ। আমি এইটো সূত্র লিখি আছো যেহেতু আমার প্রশ্ন দিছিল प्रतिबिंबर एक नम्बर 2 नम्बर प्रतिबिंबर आकार সংকুচিত হয় সৰু বা অতি কি হয় সংকুচিত হয় সংকুচিত হয়। 2 নম্বৰ গ'ল। এতিয়া সব পোহৰ ইফালৰ পৰা গৈছে গৈ ফালে কি হৈছে অৱতল দাপনত পৰিছে পৰাৰ পিছত একেবাৰে পোহৰটো ক'ত পৰিছে ফকাছৰ মাজত পৰিছে পৰাৰ পিছত উভতি আহিছে হা। এতিয়া কি হৈছে ইয়াত কি হৈছে লক্ষ্যবস্তু অসীমত দূৰত্ব হলে কি কৈছে যে লক্ষ্যবস্তু দূৰত অৱস্থিত হয় তেনেহ'লে ফকাছত পৰিছে। ইয়াত মানে একেবাৰে কি সংকুচিত হৈছে মানে ইয়াত আমি ধৰিব নোৱাৰো মাপ জোখ দিব নোৱাৰি সেইকাৰণে অতি সংকুচিত হয় নাইবা অতি সৰু হয়। এইটো 2 নম্বৰটো গ'ল। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰত কি হ'ব 3 নম্বৰটো চোৱা। প্ৰকৃতি কি হ'ব প্ৰকৃতি অবতল দাপনৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা অবতল দাপনৰ ক্ষেত্ৰত সদায় কি হয় প্ৰকৃতিটো সদায় সৎ থাকে। সদায় প্ৰকৃতি কি হ'ব সৎ আৰু কি হ'ব ওলটা হয়। যেহেতু ইয়াৰ পৰা 1 নম্বৰৰ কুৱেশ্যন আহে ওলটা হয়। এতিয়া কি হৈছে এতিয়া পোহৰটো আহিলা আহাৰ পিছত কি হৈছে অবতল দাপনৰ ক্ষেত্ৰত এটা সূত্ৰ আমি পালো যে ইয়াত প্ৰকৃতিৰ কি হয় সদায় সৎ থাকে আৰু কি হয় ওলটা হয়। মই তোমালোকে এটা কথা কৈছো যে ইয়াত মাত্ৰ কি হৈছে অবতল দাপনৰ ক্ষেত্ৰতে কি হয় প্ৰকৃতিটো সৎ থাকে আৰু ইয়াৰ কি হয় ওলটা হয়। এইখিনি হৈছে আমাৰ অবতল দাপনৰ ক্ষেত্ৰত থকা এইখিনি তোমালোকে চিত্ৰ আঁকি যিহেতু পৰীক্ষাৰ কুৱেশ্যন আহিব পাৰে যে অবতল দাপনৰ প্ৰকৃতি সদায় কি থাকে মুখস্থ কৰিব নালাগে সৎ হয় আৰু ওলটা হয়। আমি কেনেকৈ গম পাওঁ এইটো তাৰমানে এতিয়া চোৱা যেহেতু পোহৰটো গৈ ফকাছত কাটিছে ফকাছত কটাৰ পিছত একেবাৰে ইয়াত বিন্দু মাত্ৰই আছে সেইকাৰণে কি হৈছে সংকুচিত হৈছে আৰু অতি সৰু হৈছে সেইকাৰণে ইয়াক সংকুচিত আৰু সৰু বুলি কয়। আৰু যেতিয়া কি হৈছে যে ইয়াৰ প্ৰকৃতিটো কেনেকুৱা হয় প্ৰকৃতিটো সদায় সৎ থাকে আৰু কি হৈছে আমি বস্তুটো দেখাত কি দেখো ওলটা ভাৱে দেখো সেইকাৰণে কি হৈছে সেইকাৰণে কয় মাত্ৰ এইটো অবতল দাপনৰ ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত নহয়। অবতল দাপনৰ ক্ষেত্ৰত মাত্ৰ এনেকুৱা হয় যে প্ৰকৃতি সৎ আৰু কি হয় ওলটা থাকে। এইটো হৈছে আমাৰ অবতল দাপনৰ 1 নম্বৰ চিত্ৰ। তোমালোকে চিত্ৰ সহকাৰে মানে যেতিয়া পৰীক্ষাত আহিব যে অবতল দাপনৰ গঠিত ৰশ্মি চিত্ৰ আঁকি লক্ষ্যবস্তু যদি অসীমত থাকে তেন্তে প্ৰতিবিম্বৰ আকাৰ প্ৰকৃতি কি হ'ব পাৰে। তেতিয়া তোমালোকে কি কৰিবা মাত্ৰ এইখিনি চিত্ৰটো মুখস্থ কৰিব নালাগে তোমালোকে এনেকৈ মই যেনেকৈ দেখাই দিলো ঠিক তেনেকৈ কৰিবা। যেতিয়া পৰীক্ষাত অপচনত দিব তেতিয়া তোমালোকে কি কৰিবা অবতল দাপনটো আঁকি ল'বা লোৱাৰ পিছত তেনেকৈ টানি দিবা পোহৰ আৰু ফকাছটো এনেকৈ আহিলে আহাৰ পিছত কি হয় ভাঁজ কেন্দ্ৰটো থাকিল এনেকুৱা থাকিলে তোমালোকে চাবা ক'ত কটাকটি কৰিছে যে যদি এফত কটা কৰিছে মাত্ৰ কি হৈছে ফকাছত কটাকটি কৰিছে। ক'ত কটাকটি কৰিছে যে পোহৰটো আহি পেলাই ক'ত কটাকটি কৰিছে ফকাছৰ মাজত কটাকটি কৰিছে তেনেহ'লে কি তাৰ প্ৰকৃতিটো কি হ'ব সদায় সৎ হ'ব যদি ফকাছত কটাকটি কৰে। আৰু যদি ফকাছত কটাকটি নকৰে বা কেতিয়াবা নকৰে বেলেগ ঠাইত কৰে তেতিয়াহ'লে ই কি হ'ব সৎ নহয়। সেইকাৰণে এইটো হৈছে আমাৰ অবতল দাপনৰ ক্ষেত্ৰত এনেকুৱা অবতল দাপনৰ ক্ষেত্ৰত হয় যে সৎ আৰু ওলোটা থাকে হৈছে। এতিয়া 1 নম্বৰ চিত্ৰটো গ'ল। 2 নম্বৰত চোৱা। 2 নম্বৰত কি আছে যে
অবতল দাপন দাপনত ৰশ্মি চিত্ৰ যদি লক্ষ্য বস্তু ভাস্কেন্দ্ৰত বাহিৰত থাকে তেন্তে প্ৰতিবিম্বৰ আকাৰ আকৃতি প্ৰকৃতি কি হব? তেতিয়া আমি কি কৰিব লাগিব? প্ৰথমতে তোমালোকে অবতল দাপনত থকা চিত্ৰটো আঁকি লোৱা। মই সৰুকৈ আঁকিছো ইয়াত। এইটো হৈছে আমি আগতেই পাইছো যে এইটো হৈছে আমাৰ কি অবতল দাপন। এইটো হৈছে আমাৰ অবতল দাপন। এইটো হৈছে পি মানে মেৰুদণ্ড, মেরু, পি মানে মেরু। কি এক নম্বৰত কি আছে আমি আগতে লিখিলো এইখিনি যে প্ৰতিবিম্ব ৰব দে মই ইয়াতে লিখি দিছো। এক নম্বৰত প্ৰতিবিম্ব দুই নম্বৰত আকাৰ তিনি নম্বৰত প্ৰকৃতি। এই তিনিটা আমাক ওলাব লাগে যে অবতল দাপনত ৰশ্মি চিত্ৰত যদি লক্ষ্য বস্তু ভাস্কেন্দ্ৰৰ বাহিৰত থাকে তেন্তে প্ৰতিবিম্বৰ আকাৰ আৰু আকৃতিৰ প্ৰকৃতি কেনেকুৱা হব? এই তিনিটা উলিয়াব লাগে, প্ৰতিবিম্ব, আকাৰ আৰু প্ৰকৃতি। এই তিনিটা আমাৰ কি হব? এই তিনিটা উলিয়াব লাগে। সেইকাৰণে মই চিত্ৰটো আঁকি লৈছো আগতে যে চিত্ৰত কি হৈছে। প্ৰথমে যিকোনো এটা বস্তু ধৰি লোৱা, পোহৰ। এইটো হৈছে কি লক্ষ্য বস্তুক ধৰি লোৱা। এইটো হৈছে আমার লক্ষ্য বস্তুর নামটো আমি দিলু এ আর এটা হচ্ছে কি বি। এটা হচ্ছে আমার লক্ষ্য বস্তু। এটা কি হয়েছে এই লক্ষ্য বস্তুৰ পৰা পোহৰটো গ'ল। এইটো পোহৰত এনেকুৱা কাৰ্চিন দিব লাগিব, পোহৰ গ'ল, হয়নে? এতিয়া সব পোহৰ গ'ল। এতিয়া আমাৰ কি হব লাগিব? পোহৰটো পৰি আমি কি পাইছো? এনেকুৱা পাইছো, হয়নে? পোহৰ আহি উভতি আহে, পাইছো তাৰমানে এনেকুৱা। আমি কি পাইছো ইয়াত? আমার কি হৈছে? ফকাস, হয়নে? ফকাস ক্ষেত্ৰটো কেনে লক্ষ্য বস্তুৰ পৰা পোহৰ যাই ক'ত পৰিছে? অবতল দাপনত পৰিছে। পৰি পেলাই আকৌ কি পোহৰটো উভতি আহিছে। অহাৰ পিছত কি হৈছে? ইয়াত আমাৰ কটাকটি মানে ফকাছতকৈ দূৰত কটাকটি কৰিছে। কি হব? আকৌ আমাৰ এই পৰা কি হৈছে? পোহৰটো আহিছে ইফালৰ পৰা আকৌ আহিছে। আকৌ কি হব? আমাৰ এনেকুৱা হব, পোহৰ আকৌ উভতি যাব, হয় নে? এতিয়া চোৱা কথাটো হৈছে কি ইয়াত এইটো হৈছে আমাৰ কি ভাস্কেন্দ্ৰ।
যেহেতু ভাস্কেন্দ্ৰৰ কথা কৈছে ভাস্কেন্দ্ৰ, এইটো হৈছে আমাৰ ভাস্কেন্দ্ৰ চি। ঠিক আছে, ইয়াৰ পৰা বিলৈ ইয়াত এই কি হৈছে বি টো উলটি গৈছে হয়নে, বিৰ পৰা উলটি গলে ইয়াত হ'ব কি এ আৰু এটা হৈছে বি। কিমান ঠাই কটাকটি গৈছে, অলপ ঠাই কটাকটি গৈছে হয়নে, অলপ ঠাই কটাকটি গৈছে। ইয়াত মানে ইয়াৰ পৰা বিৰ দূৰত্ব কিমান, অলপ হয়নে, সেইকাৰণে কি হব এইটো পোহৰটো উভতি আহিছে ন, কি আমি এনেকুৱা কাচিল দিব লাগিব। এইটো হৈছে আমাৰ অৱতল দাপোন কটাকটি। এতিয়া কি হব, প্ৰতিবিম্ব কি হব, প্ৰতিবিম্ব ক'ত গঠিত হৈছে, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত। এতিয়া চোৱা প্ৰতিবিম্ব ক'ত, ইয়াত ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠিত হৈছে, কি হৈছে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত। প্ৰতিবিম্ব ক'ত গঠিত হৈছে, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠিত হৈছে। এইটো হৈছে আমাৰ প্ৰতিবিম্ব গঠন। এতিয়া চোৱা 2 নম্বৰত কি আছে, যে 2 নম্বৰত কি আছে, আকাৰ হয়নে, আকাৰ। আকাৰটো কেনেকুৱা হব, এতিয়া ইয়াৰ পৰা বিলৈ দূৰত্ব কিমান, অলপ হয়নে, অলপ দূৰত্ব, ইয়াৰ পৰা বিলৈ কিমান দূৰত্ব, অলপ দূৰত্ব, ইয়াৰ কি হব সংকুচিত নাইবা অতি সৰু বা সংকুচিত 3 নম্বৰত চোৱা, 3 নম্বৰত কি আছে, প্ৰকৃতি কি হব, ইয়াৰ প্ৰকৃতি কি হব, সৎ হব। আমি জানো যে অৱতল দাপনৰ ক্ষেত্ৰত প্ৰকৃতি কি হয়, সদায় সৎ হয়, সৎ হব, সৎ আৰু কি হয় ওলোটা। এইখিনি তোমালোকে কি অৱতল দাপনৰ চিত্ৰ সহকাৰে এইখিনি কৰিব পাৰিবা। এতিয়া চোৱা কুৱেশ্যনটো কেনেকুৱা দিছে, যে অৱতল দাপনত ৰশ্মি চিত্ৰৰ যদি লক্ষ্য বস্তু কি হয় ভাস্কেন্দ্ৰৰ মাজত বাহিৰত থাকে, তেন্তে প্ৰতিবিম্বৰ আকাৰ, আকৃতি আৰু প্ৰকৃতি কি হব। তেতিয়া কি কৰিম, আমি প্ৰথমতে চিত্ৰটো আঁকি লম। আমাৰ যিহেতু এইটো যে কি অৱতল দাপোন, অৱতল দাপোন কি হৈছে, আমি কি কৈছো যে ইয়াৰ পৰা বিলৈ এটা লক্ষ্য বস্তু ধৰি লোৱা হৈছে। এতিয়া যেতিয়া কি হব, ইয়াৰ পৰা বিলৈ যেতিয়া বি বস্তুটো কি কৰিব, পোহৰ যাব বিৰ পৰা, পোহৰ যে অৱতল দাপোনত পৰিব, দাপোনৰ পৰা যে পোহৰ কি হব, আকৌ উভতি আহিব হয়নে, উভতি আহিব। এইটো হৈছে আমাৰ কি পোহৰ, উভতি আহিব। এতিয়া চোৱা ফকাছটো ক'ত আছিল, ইয়াত আছিল হয়নে, ফকাছটো ইয়াত হৈছে কি আমাৰ ভাস্কেন্দ্ৰ চি, ফকাছৰ পৰা অলপ দূৰত অৱস্থিত হৈছে হয় নে নাই, যিহেতু বাহিৰত, ফকাছৰ বাহিৰত অৱস্থিত হৈছে, কটাকটি কৰিছে হয়নে। এতিয়া ইয়াৰ পৰা আহি কি হৈছে, পোহৰটো আহিছে। এতিয়া চোৱা আকৌ কি হৈছে, বি বস্তুটো কি হৈছে, বি টো আহি পেলাই ফকাছত পৰিছে, বি বস্তু পাৰ হৈ, তেতিয়া আকৌ কি হৈছে, পোহৰ আকৌ ইফালে আহিছে হয় নে, বেলেগ ফালে আমি জানো পোহৰটো কি হৈছে, ৰশ্মি কৰে, এঠাইৰ পৰা বেলেগ ঠাই উভতি যায়, গতিকে আমাৰ এইটো বি, এই পোহৰটো আহিলে। এতিয়া চোৱা ইয়াৰ পৰা বিলৈ দূৰত্ব কিমান, ইয়াৰ পৰা বিৰ এইটো যিহেতু কি আৰু বি কি হৈছে, বি টো ওলটা গৈছে হয়নে, বি টো ওপৰত আছে, এটো তলত আছে হয়নে, উলটি দিছে। এইটো যেতিয়া এজন মানুহ যেতিয়া থিয় হৈ থাকিব, তেতিয়া ওপৰৰ অংশটোক যদি আমি বি বুলি কওঁ আৰু তলৰ অংশটোক যদি আমি এ বুলি কওঁ, তেতিয়া কি মানুহজন যদি কিবা মানে হেলনীয়া হয়, তেতিয়া কি তাৰ বিটো কি যাব, তলত যাব, আৰু কি হব এটো য'ত আছে ততে থাকিব হয়নে। সেইকাৰণে কি হৈছে, ইয়াৰ পৰা বিলৈ কিমান দূৰত্ব, ইয়াৰ দূৰত্বটো আমাক ওলাব দিছে। এতিয়া কি হব, 1 নম্বৰত কি হৈছে, প্ৰতিবিম্বটো ক'ত গঠিত হৈছে, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত, এতিয়া চোৱা ভাস্কেন্দ্ৰ, এইটো হৈছে আমাৰ ফকাছ আৰু এইটো হৈছে কি ভাস্কেন্দ্ৰ। এতিয়া চোৱা ফকাছৰ পৰা ভাস্কেন্দ্ৰলৈ ইয়াত যিমান দূৰত্ব আছে, ইয়াৰো সিমান দূৰত্বত আছে, তোমালোকে স্কুলত আঁকি ল'বা, যিমান দূৰত আছে এইটোৱে সিমান দূৰত্বত আছে, সেইকাৰণে কি তাৰ মাজত গঠিত হৈছে হয়নে। সেইকাৰণে কি কৈছো, যে প্ৰতিবিম্ব ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠিত হৈছে। এতিয়া 2 নম্বৰত কি হৈছে, আকাৰত কি আছে,
অতি সৰু ইয়াৰ পৰা বিলৈ কিমান আছে অতি সৰু অপশনত থাকিব পৰীক্ষাত অতি সৰু বা সংকুচিত হৈ আছে অতি সৰু যেহেতু আমি জানো অতি সৰু বা বিজ্ঞানত কি বুলি কোৱা হয় সংকুচিত বুলি কোৱা হয় অতি সৰু কি বুলি কোৱা হয় সংকুচিত বুলি কোৱা হয় মনত ৰাখিবা সংকুচিত বুলি কোৱা হয় এইটো হৈছে আমাৰ আকাৰ আৰু প্ৰকৃতি কি হৈছে প্ৰকৃতিটো কি হয় আমি কৈছো যে অৱতল দাপোনৰ ক্ষেত্ৰত সদায় প্ৰকৃতিটো কি হৈ থাকে যে হট আৰু কি হয় ওলটা হয় হৈছে তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন পৰীক্ষাত আহে যে পৰীক্ষাত কেনেকুৱা কুৱেশ্যন আহিব যেহেতু বৰ্তমান অপশনত পৰীক্ষাত আহে অপশনত আহিব যে এনেকুৱা দিব যে অৱতল দাপোনত ৰশ্মি চিত্ৰৰ লক্ষ্য ভাস্কেন্দ্ৰৰ বাহিৰত অৱস্থিত হলে ইয়াৰ প্ৰতিবিম্ব নাইবা আকাৰ কেনেকুৱা হ'ব প্ৰতিবিম্ব দিব পাৰে বা আকাৰো দিব পাৰে বা প্ৰকৃতিও দিব পাৰে যে কেনেকুৱা হ'ব ঠিক যদি প্ৰতিবিম্ব দেয় তেনেহলে যদি পৰীক্ষাত প্ৰতিবিম্ব দিয়ে তেনেহলে আমি কি কৰিম ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠিত হয় আৰু যদি পৰীক্ষাত কুৱেশ্যনত যদি এই তিনিটাৰ পৰা যিকোনো এটা দিয়ে তেতিয়া যদি কয় যে আকাৰ কেনেকুৱা হ'ব যে আকাৰটো যদি উঠাই দিয়ে পৰীক্ষাত অপশনত তেতিয়া আমি কি কৰিম যে তাত থাকিব অতি সৰু বা সংকুচিত হৈ থাকে বুজি পাইছা ঠিক তেনেকুৱা ধৰি এনেকুৱা ধৰি কুৱেশ্যন আহিব 1 নম্বৰৰ কুৱেশ্যন আহিব পৰীক্ষাত এই 1 নম্বৰ কুৱেশ্যনৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই চিত্ৰটো পৰীক্ষাত আঁকিব লাগিব আৰু আঁকাৰ পিছত তোমালোকে কি কৰিব লাগিব এইখিনি কৰিব পাৰিবা হা ঠিক আছে থেংক ইউ আজি এইখিনিয়ে তোমালোকে কমেন্টত জনাইছা সেইকাৰণে মই পোহৰৰ প্ৰতিফলনৰ দ্বিতীয় অংশত অৱতল দাপোনৰ বিষয়ে আজি কলো আৰু তোমালোকে পিছত ইয়াৰ পিছত পাবা উত্তল দাপোনৰ বিষয়ে আৰু ইয়াত যিকেইটা অংক আছে সেই গোটেইখিনি মই কৰি দিম তোমালোকে চাই যাবা যেহেতু কমেন্টত কৈছা সেইকাৰণে মই আজি এইখিনি কৰি দিলো থেংক ইউ